অসম চৰকাৰৰ এক অভিলাষী আঁচনি ঘৰে ঘৰে প্ৰাকৃতিক পাইপলাইন ব্যৱস্থা আৰু মঙলদৈতো এই প্ৰাকৃতিক পাইপলাইন ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ভাৰ্চুৱেলি আৰম্ভ কৰাৰ পিছত মঙলদৈ চহৰত 100 ঘৰ পৰিয়ালে প্ৰথম পৰ্যায়ত সুবিধা প্ৰদান কৰা হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ মঙলদৈ চহৰ ৰাজাপমত প্ৰফুল্ল চহৰীয়াৰ বাসগৃহত প্ৰাঞ্জল মন্ত্ৰী দেখিব আৰু এই আমি দেখুৱাইছোঁ পৰিৱেশ তেওঁলোকে এই ধৰণৰ গেছৰ পাইপলাইন হোৱাৰ পিছত ঘৰৰ গৃহিণীয়ে বিভিন্ন সামগ্ৰী বনাইছে আৰু আমি পোনে পোনে তেওঁৰ ওচৰত যাম। বাইদেউ আপুনি আচলতে আহিছোঁ আগতে আছিলে LPG এতিয়া কিন্তু প্ৰাকৃতিক পাইপলাইন কেনে অনুভৱ? হয়, এই ক্ষেত্ৰত আমি মন্ত্ৰী মহোদয় আমাৰ হিমন্ত বিশ্ব ছাৰক ধন্যবাদ দিব লাগিব, মোদীজীকো আমি ধন্যবাদ দিব লাগিব, যিহেতু আমাক ইমান এটা সুবিধাজনক ব্যৱস্থা কৰি দিছে। তেখেতক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া এইবিলাক আমি আগতে বহুত দূৰ দূৰণিত শুনিছিলোঁ, এতিয়া যে আমাৰ নিজৰ ঘৰতে হৈ গ'ল, আমি কল্পনাৰ মানে বাহিৰত আৰু এইটো যে ইমান সোনকালে আমিও পাম এইটো আশা কৰি এতিয়া মানে হৈ গৈছে। এতিয়া আমি মানে যথেষ্ট সুখী। এতিয়া সুবিধা হ'ব, এতিয়া বহুত সুবিধা হ'ব এতিয়া চিলিণ্ডাৰৰ ক্ষেত্ৰতে। ঘৰৰ গৃহস্থ আছে এজন অৱসৰী বিষয়া, শিক্ষা বিষয়া, মই আপোনাৰ দাদা এটা সুন্দৰ ব্যৱস্থা কৰি দিয়া হৈছে। এটা সুন্দৰ ব্যৱস্থা হৈছে। আমাৰ আচলতে কি আমাৰ বিগত কালছোৱাত আমি মাননীয় মুখ্যমন্ত্ৰীৰ আঁচনিবিলাকত দেখিছোঁ, যিটোৱে ঘোষণা কৰিছে সেইটো তৎকালীনভাৱে পালন কৰি আহিছে, কোনো ধৰণৰ হেৰি হোৱা নাই। এইটো ঘোষণা আমাৰ কৰাৰ মুহূৰ্ততে আমি অভাৱনীয়ভাৱে আমি যি এটা সুবিধা পালোঁ, সেইটো কাৰণে আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আৰু বৰ্তমানৰ চৰকাৰখনক আমি বহুত ধন্যবাদ জনাইছোঁ আৰু আমি বহুত কৃতজ্ঞ তেওঁলোকৰ ওচৰত, কাৰণ আমি বহুত ভবাতকৈ আগতেই আমি যেন বস্তুটো পালোঁ, আঁচনি ঘোষণা শুনিলোঁহে, তাৰপিছতে আমি তাৰ সুফল লাভ কৰিবলৈ সক্ষম হ'লোঁ। সেইটো কাৰণে সুবিধা হ'ব আমাৰ বহুতে সুবিধা হ'ব। আমি অন্ততঃ LPGৰ কাৰণে আগতে যি ধৰণে আমি বুকিং কৰি উঠি লাইনত থিয় হৈ থাকিব লাগে, বহুত দিন সময় আৰু আমাৰ অৰ্থৰ যিমান ক্ষতি হৈছিলে সেইবিলাকৰ তুলনাত একোৱেই নহয়। এতিয়া পাইপ আহিব, 24 ঘণ্টাই ইয়াতে গেছৰ সৰবৰাহ চলি থাকিব, আমাৰ যেতিয়াই প্ৰয়োজন আমি তেতিয়াই ব্যৱহাৰ কৰি দিম। এই ধৰণৰ আৰু কোনো দুশ্চিন্তা আমাৰ গেছৰ কাৰণে হ'ব নালাগে, সুৰক্ষিত হ'ব, কম খৰচ। এইটো সম্পূৰ্ণ সুৰক্ষিত। তেওঁলোকেও আমাক আশ্বাস দিছে আৰু আমি নিজেও অনুভৱ কৰিছোঁ এইটো যথেষ্ট সুৰক্ষিত আৰু কম খৰচত হ'ব। এইটো বাহিৰ হৈ যোৱাৰ বা কোনো ধৰণৰ অতিৰিক্তভাৱে খৰচ হোৱাৰ কোনো ব্যৱস্থাই ইয়াতে নাই। যিটো আগতে LPG গেছৰ ক্ষেত্ৰত বহুত সময়ত মানে আমি পাইছিলোঁ, বহুত সময়ত লিক থাকে, গেছবিলাকৰ ওলাই যায়, ব্ৰাষ্ট হয়, বিভিন্ন ঠাইত আমি শুনিছোঁ। কিন্তু এইটোত আমি দেখিছোঁ, আমি যিখিনি পাইছোঁ এইকেইটা দিনৰ অভিজ্ঞতাৰে, সেইটো দেখিছোঁ যে ইয়াত কোনো ধৰণৰ ভয় কৰিবলগীয়া হেৰি নাই। এইটো সম্পূৰ্ণ সুৰক্ষিত আৰু বহু সুবিধাজনক। ইয়াৰ গেছৰ তাপটো বহু বেছি, খুব সোনকালে এই যিকোনো বস্তু মানে তৈয়াৰ হৈ যায় বনাবলৈ গ'লে। আছোঁ এয়া আছিলে ৰাজাপমৰ এটা পৰিয়ালৰ অনুভৱ আৰু দেখা গৈছে প্ৰথম পৰ্যায়ত মঙলদৈত 100 ঘৰ পৰিয়াললৈ এই সুবিধা প্ৰদান কৰা হৈছে। পৰ্যায়ক্ৰমে মঙলদৈ চহৰৰ সকলোকে এই প্ৰাকৃতিক গেছ পাইপলাইন ব্যৱস্থা কৰা হ'ব আৰু ৰাজাপমৰ এওঁলোকৰ যি পৰিয়ালে ইতিমধ্যে প্ৰথম পৰ্যায়ত লাভ কৰিছে তেওঁলোক অত্যন্ত সুখী অনুভৱ কৰিছে।